জয় হিন্দ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো আপোনালোকৰ মাজত বহুতৰে মোৰ প্ৰতিটো ভিডিঅ'তে কিছুমান কমেণ্ট আহি থাকে, বহুত বেছিকৈ আহি থাকে এইকেইটা কমেণ্ট যে আমাৰ যি অসম পুলিচৰ ৩,৯৪৫টা পষ্টৰ যি ইণ্টাৰভিউ হ'বলৈ গৈ আছে অক্টোবৰ ৩ তাৰিখে, তো সেই ইণ্টাৰভিউখিনি আমাৰ কাট অফ মাৰ্কটো ডিষ্ট্ৰিক্ট ৱাইজ হ'ব নে ষ্টেট ৱাইজ হ'ব, বহুতেই এইটো প্ৰশ্ন কৰি থাকে। তো আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমত গোটেইখিনি জনাই দিবলৈ চেষ্টা কৰিম যে আপোনালোকৰ যি কাট অফ মাৰ্ক সেইটো ডিষ্ট্ৰিক্ট ৱাইজ হ'ব নে ষ্টেট ৱাইজ হ'ব। আৰু আপোনালোকৰ মাজত বহুতৰে প্ৰশ্ন আছিলে যে সঁচাকৈ ইণ্টাৰভিউটো ৩ অক্টোবৰ তাৰিখৰ পৰা হ'বনে। তো আপোনালোকৰ এডমিট কাৰ্ডটো ৩ ছেপ্টেম্বৰ তাৰিখে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আৰু তাৰ লগতে আপোনালোকৰ ইণ্টাৰভিউটো ৩ অক্টোবৰৰ পৰাই হ'ব, আপোনালোকে টেনশ্যন কৰিব নালাগে যে আপোনালোকৰ যি কাট অফ মাৰ্ক সেইটো ডিষ্ট্ৰিক্ট ৱাইজ হ'ব নে ষ্টেট ৱাইজ হ'ব। তো প্ৰথম কথাটো এইটো যে আপোনালোকৰ যিহেতু ইণ্টাৰভিউ কিছুমান ডিষ্ট্ৰিক্ট এনেকুৱা হৈছে, দুখন ধৰক আমাৰ বাক্সা ডিষ্ট্ৰিক্টত তামুলপুৰ ডিষ্ট্ৰিক্ট আৰু বাক্সা ডিষ্ট্ৰিক্ট একেলগে ইণ্টাৰভিউ হ'ব। এখন আমাৰ বাক্সা ডিষ্ট্ৰিক্টৰ বৰপুৰ যি পুলিচ ৰিজাৰ্ভ আছে তাতে একেলগে ইণ্টাৰভিউখিনি হ'ব, দুখন ডিষ্ট্ৰিক্টৰ একেলগে হ'ব। ছেম তেনেকুৱা বহুত কেইখন ডিষ্ট্ৰিক্টৰ এনেকুৱা আছে, দুখন ডিষ্ট্ৰিক্ট একলগ কৰি পেলাই ইণ্টাৰভিউখিনি হ'ব, বহুত ডিষ্ট্ৰিক্টত এনেকুৱা আছে। তো আপোনালোকৰ মাজত বহুতৰে মনত এইটো প্ৰশ্ন আহিছে যে যিহেতু ইণ্টাৰভিউটো দুটা ডিষ্ট্ৰিক্টৰ একেলগে হ'ব, এখন ফিল্ডতে হ'ব, তো কাট অফ মাৰ্কটো কি একেলগে আহিব নেকি, বহুতে তেনেকৈ কৈ আছে। তো আপোনালোকৰ এই ভুলটো, আপোনালোকৰ ভুল বুজাবুজি হৈ আছে, এইটো ঠিক মই যিমানখিনি জানো সেইখিনিৰ ওপৰত ক'বলৈ চেষ্টা কৰিছোঁ যে আপোনালোকৰ ইণ্টাৰভিউটোহে একেলগে এখন ফিল্ডত হ'ব, কিন্তু আপোনালোকৰ যি ডিষ্ট্ৰিক্ট বেলেগ বেলেগ, ধৰক আমাৰ ইয়াতে বাক্সা ডিষ্ট্ৰিক্ট বেলেগ, তামুলপুৰ ডিষ্ট্ৰিক্ট বেলেগ, তো আপোনালোকৰ কাট অফটোও বেলেগ বেলেগ হ'ব। বাক্সা ডিষ্ট্ৰিক্টৰ বেলেগ কাট অফ, তামুলপুৰ ডিষ্ট্ৰিক্টৰ বেলেগ কাট অফ যাব। আপোনালোকৰ গোটেইখিনি ভেকেঞ্চি ডিষ্ট্ৰিক্ট ৱাইজহে আছে, অল ষ্টেট নহয়। তো গতিকে আপোনালোকৰ যিহেতু ইণ্টাৰভিউটো একেলগে হ'ব, দুখন ডিষ্ট্ৰিক্টৰ একেলগে ইণ্টাৰভিউটো হ'ব, কিন্তু আপোনালোকৰ যিহেতু ডিষ্ট্ৰিক্টটো বেলেগ বেলেগ হয়, তো তাৰ কাৰণে আপোনালোকৰ কাট অফটো বেলেগ বেলেগ হ'ব। আৰু বহুতেই কমেণ্ট কৰি আছিলে যে আপোনালোকৰ কাট অফ যি ইণ্টাৰভিউ হৈ আছে সেইটো কি গোটেই ষ্টেটৰ মিলাই পেলাই কাট অফটো দিয়া হ'ব নেকি, ইণ্টাৰভিউটো ডিষ্ট্ৰিক্ট ৱাইজ হ'লেও কাট অফটো কি ষ্টেট ৱাইজ হ'ব নেকি, বহুতে এনেকৈ প্ৰশ্ন কৰি আছিলে। তো আপোনালোকৰ যিহেতু ইণ্টাৰভিউটো ডিষ্ট্ৰিক্ট ৱাইজ হ'ব, আপোনালোকৰ কাট অফটো ডিষ্ট্ৰিক্ট ৱাইজে হ'ব, আপোনালোকে টেনশ্যন কৰিব নালাগে। আপোনালোকে জাষ্ট ভালদৰে প্ৰেক্টিছ কৰক, সময় খুবেই কম আছে। আৰু আপোনালোকৰ কম্পিটিশ্যনটো আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজে হ'ব, আপোনালোকৰ যিমানখিনি ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালী এইবাৰ ইণ্টাৰভিউ দিব সেইখিনিৰ লগতে আপোনালোকৰ কম্পিটিশ্যনটো হ'ব, যে একেলগে দুখন ডিষ্ট্ৰিক্টৰ একে ফিল্ডত ৰানিং হৈছে বোলে যে গোটেইখিনিৰ একেলগে কম্পিটিশ্যন, তেনেকুৱা নহয়। আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ যিহেতু কাট অফটো হ'ব, আপোনালোকৰ ডিষ্ট্ৰিক্টৰ যিমানখিনি ল'ৰা ছোৱালী ইণ্টাৰভিউ দিব সেইখিনিৰ লগতে আপোনালোকৰ কম্পিটিশ্যনটো থাকিব। তো যিমানখিনি জানিছোঁ সেইখিনিৰ ওপৰত জনাই দিবলৈ চেষ্টা কৰিছোঁ। তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে। যদি ভিডিঅ'টো চাই ভাল পায় ভিডিঅ'টো লাইক কৰি দিব, তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু আপোনালোকৰ কিবা জানিবলগীয়া থাকিলে কমেণ্ট বক্সত জনাব, যিমানখিনি সম্ভৱ হয় ভিডিঅ'ৰ মাধ্যমত জনাই দিবলৈ চেষ্টা কৰিম। তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে। জয় হিন্দ।